নমস্কাৰ ষ্টুডিঅ'ৰ মুজাত মই মিনহাজ এইবাৰ ভাতৃ মনুৱেল তপনৰ কামনাৰ বলি হৈছে বিশেষভাৱে সক্ষম এগৰাকী ভগ্নী নিজৰ এই ভগ্নীৰ লগত সম্পৰ্ক স্থাপন কৰিছে অবৈধভাৱে এই মনুৱেল তপন নামৰ যুৱকজনে ঘৰত কোনো নথকা সুযোগ লৈ অসৎ কৰ্ম কৰিছে নিজৰ ভগ্নীৰ লগত ভগ্নীগৰাকী আছিল বিশেষভাৱে সক্ষম হোজ কাৰিব নোৱাৰে কথা ক'ব নোৱাৰে আৰু এই সুযোগতেই ঘৰত কোনো নথকাৰ সুযোগ লৈ বিশেষভাৱে সক্ষম ভগ্নীগৰাকীৰ লগত এইগৰাকী পাখণ্ড মনুৱেল তপনে সংঘটিত কৰিছে ভয়ংকৰ কাণ্ড ধৰ্ষণৰ দৰে ভয়ংকৰ কাণ্ড সংঘটিত কৰাৰ অভিযোগ উত্থাপন হৈছে এতিয়া এইগৰাকী মনুৱেল তপন নামৰ লম্পটৰ বিৰুদ্ধে ঘৰত কোনো নথকাৰ সুযোগ লৈ এই মনুৱেল তপনই সংঘটিত কৰিছে ভয়ংকৰ কাণ্ড ঘৰৰ আন সদস্যসমূহ উপস্থিত আছিল সাইডৰ ঘৰত আৰু লগে লগে চিঞৰ বাখৰ কৰিছিল আৰু চিঞৰ বাখৰ কৰাৰ লগে লগে ঘটনাস্থলীৰ পৰা পলায়ন কৰিছিল এই লম্পট মনুৱেল তপন আৰু তাৰ পিছতেই আৰক্ষীয়ে মনুৱেল তপনৰ বিৰুদ্ধে চলাইছিল অভিযান আৰু ইতিমধ্যে গ্ৰেপ্তাৰো কৰিছে মনুৱেল তপনক এই মুহূৰ্তত সবিশেষ লইবৰ কাৰণে চেষ্টা কৰিছে এইবাৰ ভাতৃৰ কামনাৰ বলি হ'ল ভগ্নী ভাতৃ মনুৱেল তপনৰ কামনাৰ বলি হ'ল বিশেষভাৱে সক্ষম ভগ্নী ঘৰত কোনো নথকাৰ সুযোগ লৈ সংঘটিত কৰে এই জঘন্য ঘটনা পৰিয়ালৰ আন সদস্যই চিঞৰ বাখৰ কৰাত পলায়ন কৰে লম্পট তপন এনেদৰে পলায়ন কৰে তপনই ঘটনা সন্দৰ্ভত ইতিমধ্যে গাঁওৰক্ষী বাহিনীক অৱগত কৰে পৰিয়ালৰ লোকে ঘটনা সন্দৰ্ভত গাঁওৰক্ষী বাহিনীক অৱগত কৰিছিল আৰু তাৰ পিছতেই আৰক্ষীয়ে গম পায় আৰক্ষীৰ ওচৰত দাখিল কৰিছিল এজাহাৰ ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে অভিযুক্ত মনুৱেল তপনক ঘটনা সংঘটিত হৈছে জামুগুৰি হাটৰ টুপিয়াৰ বেতগুৰিত আমি দেখুৱাইছো এইগৰাকী মনুৱেল তপন এগৰাকী লম্পট যুৱক আৰু এই লম্পটগৰাকীয়ে সংঘটিত কৰিছে সেই ভয়ংকৰ ঘটনা এগৰাকী ভগ্নী ঘৰত থকা সময়ত কোনো নথকাৰ সুযোগ লৈ কামনাৰ বলি হৈব লগা হৈছে বিশেষভাৱে সক্ষম ভগ্নী আৰু ক'বও নাজানে খোজ কাঢ়িবও নাজানে ভগ্নীয়ে আৰু সেই সুযোগ লৈ ঘৰত কোনো নথকাৰ সুযোগ লৈ ভাতৃ মনুৱেল তপনই সংঘটিত কৰিছে এই জঘন্য কাণ্ড আৰু ইতিমধ্যে কাষৰ ঘৰৰ সম্পৰ্কীয় পৰিয়ালৰ আন সদস্যই চিঞৰ বাখৰ কৰাত সেই স্থান এৰি পলায়ন কৰিছিল এইগৰাকী লম্পট মনুৱেল তপনই তাৰ পিছতেই আৰক্ষী বাহিনীক আৰক্ষীক খবৰ দিছিল অৱশেষত গ্ৰেপ্তাৰ কৰিছে ইতিমধ্যে এইগৰাকী লম্পট মনুৱেল তপনক এই মুহূৰ্তত সবিশেষ মন্তব্য আছে পৰিয়ালৰ লোকৰ মন্তব্য আছে আমি শুনাব কি কৰিছিল তই ছোৱালীজনীক হেৰি কৰি দিছিল ৰেপ কৰিছিলি শুইছিলোঁ তাৰ লগত ক'ত ঘৰ টুপিয়া বেতগুৰি তোৰ ঘৰ ক'ত বেতগুৰি ছোৱালীজনীৰ ঘৰ ক'ত তাতে বিকলাংগ আছিলে ছোৱালী কিয় কৰিছিলি সিয়ে চান্স দিছিলে কৰি নিজৰ হয় অঁ কি হয় হেৰি খুৰা কাকাৰ ছোৱালী কি কৰিছিল তই ছোৱালীজনীক হেৰি কৰি দিছিল ৰেপ কৰিছিলি শুইছিলোঁ তাৰ লগত ক'ত ঘৰ টুপিয়া বেতগুৰি তোৰ ঘৰ ক'ত বেতগুৰি ছোৱালীজনীৰ ঘৰ ক'ত তাতে বিকলাংগ আছিলে ছোৱালী অঁ কিয় কৰিছিলি সিয়ে চান্স দিছিলে কৰি নিজৰ হয় অঁ কি হয় হেৰি খুৰা কাকাৰ ছোৱালী আমি দোকান গৈছিলো দেই দোকান গলো দোকান এনে সদায় যাই থাকো মানে ছোৱালীজনী ঘৰত থাকে তেতিয়া আমি কিবা কিবি ভাবিয়ে থাকো মানে মনত ছোৱালীজনীক অকলে অকলে এৰি থৈ আহিছো আমি সোনকালে যাম এই বুধে মানে আৰু আমি আহি যাওঁ মানে ঘৰত আহি যাওঁ আহি সুধো কোনোবাই আহিছিলে নেকি নাই অহা বুলি যেতিয়া দোকান গলো নহয় তেতিয়া কৈছে বোলে আমাৰ ঘৰত সোমাই আহিবি কোনে কৈছে এই ল'ৰাটো আমাৰ ঘৰৰ পৰা লৈ আনিবি ওলাই পেলাই দিব লৈ আনিবি
মোৰ নাম কৰিলে আপোনালোকক ফুচলাই পঠাই দিছিলে ফুচলাই পঠাই দিছে। তেতিয়া আমিতো অন্তৰতে আমি জানি পাইছো আমাৰ ঘৰত কিবা এটা হ'ব, কিবা এটা হ'ব ভাবি আছো। আপোনাৰ কোনে ছোৱালী? ছোৱালী হয়। আচ্ছা আচ্ছা, বেয়া কাম কৰিছে মনুৱেলে। আৰক্ষীক জনাইছে নাই? কোনে? আপোনালোকে পুলিচক জনাইছে? জনাইছো। তাৰপিছত আমি আহি পুলিচে আহি ধৰি নিলে। ল'ৰাটোকতো লৈ গ'ল বোলে, শুনি পাইছো। কি আহ্বান জনাব পুলিচক? শাস্তি দিব লাগে ল'ৰাটো। অৱশ্যে ইমান সৰু ল'ৰা, তাৰ পোৱালি দুটা আছে, ঘৈণীয়েক আছে, মা বাবা চবেই আছে, ইমান উৎপাত কিয় কৰিব? বেয়া কাম কৰিছে। আমিতো তাৰ আইতা হয়। আপোনাৰ নিজৰে হয়? নিজৰ। এইটো আমাৰ নাতি ল'ৰা। ঠিক আছে। এতিয়াৰ পৰা আহিছো আইতাহঁতক চাবলে আহি চাইছো মই এনেকুৱা জোৰ জবস্তি ৰেপ কৰিছে। তাৰপিছত আকৌ আইতাহঁতক দোকানলৈ পঠিয়াই পেলাই ৰেপ কৰিছে। ছোৱালীটো নোৱাৰে কথা ক'বলে, খোজকাঢ়িবও নোৱাৰে, বিকলংকা। তাৰপিছত আৰু তাক জোৰ জবস্তিয়ে ৰেপ কৰিলে। মইতো নিজ চকুত চাইছো। কোনে কৰিলে? মানুৱেল টকন। কোন হয়? মোৰ ককা হয়। সিয়ে কৰিলে মানে জোৰ জবস্তি। তাৰপিছত আৰু মইতো মানুহক কেইটাক জনাই দিলো খবৰ জনাই পেলাই মই কাক জনাইছিলে? জিতু ভাবুপতিক মই নিজে ফোন কৰি জনালো। জনাওতে সি আহিলে, ভিডিপি সেক্ৰেটাৰী হয়। সি আহিলে কালি, আহি পেলাই মোক সুধিলে। মই ক'লো এনেকুৱা এনেকুৱা হ'ল। তাৰপিছত সি মোক সুধিলে, সুধি পেলাই আকৌ থানাত জনালে। এতিয়া ধৰিলে তেওঁক? তেওঁক ধৰিলে, ধৰি পেলাই এতিয়া থানাতে আছে। কিমান মান বয়স হ'ব তেওঁৰ? হ'ব 20-21। বিয়া পতা নে? বিয়া পতাই হয়। তাৰ ল'ৰা দুটা আছে, ঘৈণীয়েক আছে। আৰক্ষীক কি আহ্বান জনাবা? তাক সাজাই দিব লাগিব, শাস্তি দিব লাগিব। কিয় এনেকা বিকলংক ছোৱালীক এনেকা কৰিছে, তো তাক সাজা দিবই লাগিব। নিদিলে আকৌ কোনোদিনা বেলেগক কৰিব। তেতিয়া তাৰ মা বাপেকতো সেইকেইটা বিশ্বাসেই কৰা নাই এতিয়ালৈকে। এতিয়া আকৌ তাৰ ঘৈণীয়েক কৈছে বোলে তইহে তাক জেল পঠিয়ালি। তাৰ ঘৈণীয়েক কিমান ধৈৰ্য ধৰি কাম কৰি পোৱালি ডাঙৰেই কৰি দিলে। মোকতো মাৰিলে মই মানুহ গম পোৱাই দিলো, চিঞৰ বাখৰ লগাই পেলাই। দেখিছিলা মানে? মই দেখিলো, নিজ চকুত চাই পেলাই মই চিঞৰ বাখৰ লগাই মানুহ মাতিলো, মানুহ কেইটাকো দেখালো। তাৰপিছত আৰু সন্ধিয়া সময় হৈছে, তেতিয়া ৰাস্তা দি পাৰ হৈছিলে তো মই ক'লো খুৰা তই তেনেকে কিয় কৰিব লাগে? উপলংঘ মানুহক বিকলংঘ মানুহক কিয় কৰিব লাগে এনেকে ক'লো তো। তাৰপিছত মোক মাৰিলে, জেউৰা খুটিত ফুলাই দিছে মাৰি। তাৰপিছত গালতো চৰ মাৰিলে। আৰক্ষীক এজাহাৰ দিয়া হৈছে? আৰক্ষীক এজাহাৰ দিয়া হৈছে, মাৰিছে। আমি দোকান গৈছিলো দেই, দোকান গলো, দোকান এনে সদায় যাই থাকো মানে ইফালে সিফালে। ছোৱালীজনী ঘৰত থাকে। তেতিয়া আমি কিবা কিবি ভাবিয়ে থাকো মানে মনত। ছোৱালীজনীক অকলে অকলে এৰি থৈ আহিছো। কি কৰিছিল তই? ছোৱালীজনীক হেৰি কৰি দিছিল, ৰেপ কৰিছিলি? শুইছিলো তাৰ লগত। ক'ত ঘৰ? টুপিয়া বেতগুৰি। তোৰ ঘৰ ক'ত? বেতগুৰি। ছোৱালীজনীৰ ঘৰ ক'ত? তাতে বিকলাংগ আছিলে ছোৱালী? কিয় কৰিছিলি? সিয়ে চান্স দিছিলে কৰি। নিজৰ হয়? কি হয়? হেৰি খুৰা কাকাৰ ছোৱালী হয়। কি কৰিছিল তই? ছোৱালীজনীক হেৰি কৰি দিছিল, ৰেপ কৰিছিলি? শুইছিলো তাৰ লগত। ক'ত ঘৰ? টুপিয়া বেতগুৰি। তোৰ ঘৰ ক'ত? বেতগুৰি। ছোৱালীজনীৰ ঘৰ ক'ত? তাতে বিকলাংগ আছিলে ছোৱালী? কিয় কৰিছিলি?
সিয়ে চান্স দিছিলে কৰি তোমাৰ নিজৰ হয় অঁ কি হয় হেৰি খুৰা কাকাৰ ছোৱালী হয়